নমস্কাৰ। আজি আমাৰ এই বিশেষ খণ্ডটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি, যিজন ব্যক্তিৰ নামেই পৰিচয় আৰু সুদীৰ্ঘ জীৱন তেওঁ সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁ অনাতাঁৰ শিল্পী হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ তেওঁ সাংগীতিক অনুষ্ঠান কৰি আহিছে। আজি এই বিশেষ খণ্ডলৈ আমি এই বিশেষ ব্যক্তিজনক স্বাগতম জনাইছোঁ আৰু ব্যক্তিজন হৈছে সকলোৱে চিনাকি সুপৰিচিত শ্ৰীযুত দিলীপ দত্ত ডাঙৰীয়া। আপোনাক আমাৰ এই অনুষ্ঠানলৈ বিশেষভাৱে স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু আমাৰ এই সকলোৱে শ্ৰদ্ধা দিলীপ দত্তৰ লগতে তেওঁৰ এজন অভিন্ন সঙ্গী, প্ৰতিটো অনুষ্ঠানতে বাদ্যযন্ত্ৰৰ লগত সংগত কৰা শ্ৰীযুত ৰমেন গগৈ ডাঙৰীয়া আছে। আমি তেওঁকো স্বাগতম জনাইছোঁ। দাদা, আপোনাকো স্বাগতম জনাইছোঁ। আমি মূল অনুষ্ঠানলৈ যাম। আপোনাৰ সংগীত চৰ্চাৰ বিষয়ে আলোচনা কৰিম। আপোনাৰ সংগীত যাত্ৰা কিদৰে আৰম্ভ হ'ল সেই বিষয়ে আমি নিশ্চয় আলোচনা কৰিম, জানিব বিচাৰিম। তাৰ আগতে আমি গোটেই গান অনুষ্ঠানটোৱে যিহেতু সংগীতৰ লগত জড়িত, আপোনাৰ পৰা প্ৰথমে এতিয়া আমি গীত শুনিব বিচাৰোঁ। ৰেডিঅ'ত মানে মোৰ প্ৰথম যিটো মই গীতৰ সহায়ত গীত পৰিৱেশন কৰিছিলোঁ, তাৰে প্ৰথম গীতটো মই গাইছিলোঁ। গীতটোৰ ৰচনা আছিল কেশৱ মহন্তৰ, অসমৰ বিশিষ্ট কবি, গীতিকাৰ। আৰু অত্যন্ত ঘৰুৱাভাৱে আজি মানে কামটো কৰিছোঁ। পাওঁ কি নাপাওঁ পাৰ নৈৰে বাবুলি ধাৰ মনৰি যায় মন বিচাৰি মনৰি যায় মন বিচাৰি সিপাৰৰে পাপ ফুলে কানে কানে মোক কলে, তোমাৰে জীৱন ডিঙা কিয় আজি ৰিঙা ৰিঙা। মই যে সপোন তাৰ, মই যে সপোন মনৰি যায় মন বিচাৰি মাত শুনি জোৰণীয়া মন হল মৰুৰণীয়া, একেখনি নাৱৰে যে আমি দুয়ো নাৱৰীয়া। মাত শুনি জোৰণীয়া মন হল মৰুৰণীয়া, একেখনি নাৱৰে যে আমি দুয়ো নাৱৰীয়া। একে আমাৰ পাৰ, একে আমাৰ পাৰ মনৰি যায় মন বিচাৰি পাওঁ কি নাপাওঁ পাৰ নৈৰে বাউলি ধাৰ মনৰি যায় মন বিচাৰি পাওঁ কি নাপাওঁ পাৰ
আচলতে সঁচাকৈ গীতটো শুনি আমাৰ সকলোৱে ভাল লাগিলে। এইখিনিতে আমি আপোনাৰ সংগীত যাত্ৰাৰ বিষয়ে অলপ জানিব বিচাৰোঁ। আপুনি কেতিয়াৰ পৰা এই সংগীত চৰ্চা কৰিছিল আৰু আপুনি যিহেতু অনাতাঁৰ শিল্পী হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে, আৰু এই অনাতাঁৰ শিল্পী হিচাপে আপুনি কেতিয়া স্বীকৃতি লাভ কৰিছে? এইটো মানে কথাটো এনেকুৱা, আমিতো বাগিচাত জন্মগ্ৰহণ কৰা আঠখেল চাহ বাগিচাত, আৰু সেই সূত্ৰে আমাৰ তাত এটা সংগীতৰ এটা পৰিৱেশ আছিলে। আমাৰ দেউতাও নিজে নাট্যকাৰ আছিলে, গান বজনাত তেওঁৰ চখ আছিলে, আৰু ওচৰতে আমাৰ গোটেই পৰিয়ালটো এইবোৰ কামতে আছিলে, এই মানে গানৰ এইবিলাক আৰু। তাৰপিছত হ'ল কি, এই আমাৰ পৰিৱেশটো সেই সময়ত বৰ ধুনীয়া আছিলে। বিশেষকে এই আমাৰ শ্ৰীযুত ৰজনী বৰাদেউ আছিলে, আমাৰ বাগিচাত তেখেতে কৰ্মচাৰী আছিলে, আৰু সেই সূত্ৰত আৰু তাত এটা এম.এছ. আৰু নাট্য মন্দিৰ আছিলে সেই সময়ত। আঠখেল বাগানৰ কৰ্মচাৰীসকলৰ এটা নিজা এটা মঞ্চ আছিল, নাট্য মঞ্চ আছিলে। দুৰ্গা পূজা এনেকুৱা এইবিলাকত তেখেতসকলে নাট পৰিৱেশন কৰে অসমৰ বিভিন্ন। এইটোতো আমি এইটো তেখেতসকলে কিবা এইটো 60 চন মানৰ পৰাই চাগে এইটো এনেকুৱা ধৰণৰ এটা হেৰি চলি আছে তেওঁলোকৰ এটা মানে হেৰি পৰিৱেশ। মানে এটা তাত দুৰ্গা পূজাৰ হেৰিৰ আগত ফিল্ম হয়, তো তাৰ প্ৰথম দিনা মানে সেই এখন নাট মেলে, আৰু শেষত এখন বাগিচাত ইমান কৰ্মচাৰী, মানে চাহ বাগিচাৰ কৰ্মচাৰী, আছাম টি কোম্পানী আছিল তেতিয়া। গতিকে সেই সময়ত সেই মানুহবিলাকে ইমান কৰ্মব্যস্তৰ মাজত এটা সুকুমাৰ কলাৰ প্ৰতি তেখেতসকলে যিটো ধাউতি, আৰু তাতে অসমৰ বিভিন্ন মঞ্চত সেইবাৰ মানে এম.এছ.আৰ দলবিলাকে যিবোৰ নাটক কৰিছিলে সেইবিলাক সংগ্ৰহ কৰি তেখেতলোকে কৰিছিলে। আমাৰ এইবিলাক মনত আছে, আৰু সৰু সৰু যি কি নহওক, এই তেনেকুৱা এটা বেকগ্ৰাউণ্ড হয়তো আছিলে। সেই ৰজনী বৰা যে তেওঁ সংগীতৰ আমাক বহুত ক খ শিকাইছিলে। তেখেতে নিজে এজন ভাল বিশিষ্ট সংগীতজ্ঞ, তেওঁ শিল্পী, পেঞ্চন পোৱা এজন শিল্পী। গতিকে পাকে প্ৰকাৰে সেয়ে তেনেধৰণে আৰু। আপুনি এজন অনাতাঁৰ শিল্পী হিচাপে আমাৰ অঞ্চলত সুপৰিচিত। তাৰ লগতে আপোনাৰ কইনাও এগৰাকী সুকণ্ঠী উদীয়মান কণ্ঠশিল্পী। এই যে ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আপোনালোকে বৰ্তাই ৰাখিছে, এখন ঘৰখনৰ সাংগীতিক চৰ্চাই, সংগীতৰ চৰ্চাই এখন ঘৰৰ সৰ্বাংগৰ যিটো পৰিৱেশ থাকে তাৰ উত্তৰণত কেনেধৰণৰ প্ৰভাৱ পৰে বুলি আপুনি ব্যক্তিগতভাৱে? এইটো এটা খুব দৰকাৰী কথা। মানুহ মানে সাংস্কৃতিক যিটো জীৱন যাত্ৰা বুলি কয়, এইটো কথা নহয় যে গান চান গালেই মানুহবিলাক ভাল হয়, গান নেগালেই মানুহ বেয়া, সেইটো নহয়। এইবিলাকে কিছু এলিমেণ্টছ, এইবিলাকে কি কৰে, এই যিটো মানুহে এটা কালচাৰেল এটা কোনোবা যদি জাৰ্ণি কৰিছে, বাপেকক দেখি এইটো পিতেকে শিকিছে, জীয়েকে শিকিছে, কিন্তু এইটো কোনো মানে জাপি দিয়া বস্তু নহয়। তেওঁ আগ্ৰহ থাকিব লাগিব, তেওঁ তেনেকে ওলাই আহিব লাগিব, আৰু আমি তেনেকে কৈছো, তেওঁক গোৱাইছো, বা প্ৰাথমিক পৰ্যায়ত তেওঁ এইবোৰ নাজিৰাত গৈ পেলাই আমি শিক্ষকৰ তাত কিছু কৰিলে, তাৰপিছতে পঢ়া শুনাৰ কাৰণে সেইটো এটা বেকগ্ৰাউণ্ড পাইছে। আমাৰ দাদাহঁতে খুব ভাল গান গাইছিলে, আমাৰ পৰিয়ালৰ প্ৰায় চবেই ভাল গান গাইছিলে। গতিকে এই গোটেই এটা মা দেউতাও তেনেকুৱাই আছিলে, গতিকে সেইটো বেকগ্ৰাউণ্ড তেনেকুৱা। আৰু পৰিয়ালবিলাকত এইটো এইকাৰণে দৰকাৰী কথা, এতিয়া বৰ্তমান মানে ক্ষয়িষ্ণু সমাজত তাৰমানে এনেকুৱা মানে এটা সাংস্কৃতিক বাতাবৰণ তৈয়াৰ কৰাটো দৰকাৰী। মই এইখিনিতে কওঁ, আমাৰ এতিয়া ৰমেন গগৈ এজন সুদক্ষ এজন গীটাৰ বাদক, নতুন গীটাৰ বাদকে নহয়, এজন সংগীতজ্ঞ। বহুত তেনেকুৱা মোৰ লগত আছে, মোৰ লগত বজাইছে, বা অন্য বহুত আৰ্টিষ্টৰ লগত তেওঁ মাতে, যায় বজায়। মোৰ এলবাম চেলবামৰ লগত, মোৰ ছোৱালীৰ লগত তেওঁ কাম কৰিছে। গতিকে পাকে প্ৰকাৰে এইটো পৰিৱেশ অকল এজন মানুহে কৰিব নোৱাৰে। এটা চৌপাশে যি বোলে এটা মণ্ডল, পৰিমণ্ডলটো কৰিবৰ কাৰণে কিছুমান মানুহ থাকে, আৰু সেই মানুহবিলাকে সমাজৰ কাৰণে এটা মূল্যৱান এটা মানে এটা তেখেতসকলৰ এটা বহুত গধুৰ অৰিহণা আছে, আৰু সেই কথাটো সমাজৰ লোকসকলে বুজিব লাগিব। গতিকে এখন বস্তুবাদী সমাজত যদি মানুহবিলাক সদায় বিলীন হৈ থাকে, তেনেহলে আপুনি যদি কৈছে এখন ঘৰৰ পৰাইতো এখন সমাজৰ ষ্টেজলৈ যাব। আপোনালোকে যেতিয়া সংগীত চৰ্চা আৰম্ভ কৰিছিলে, তেতিয়া বা বৰ্তমানলৈকে সংগীত জগতত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছে, বহুত পৰিৱৰ্তন হৈছে। আপোনাৰ যেতিয়া সংগীত যাত্ৰা আৰম্ভ কৰিছিলে, আজি তাৰিখত যদি আপুনি উভতি চাই, এতিয়া অজস্ৰ পৰিৱৰ্তন হৈছে। সেই পৰিৱৰ্তনসমূহৰ ভিতৰত বা বিৱৰ্তন হৈছে,
আপুনি কোনকেইটা দিশ আঙুলিয়াই দিব এই মুহূৰ্তত? এইটো গানৰ কথা কৈছে নে সংগীতৰ? সংগীতৰ এতিয়া মূল কথাটো সংগীতৰটো যিটো মূল ভেটিটো লাগিবই, তাক এক্সপ্ল'ৰ কৰিবৰ কাৰণে, তাক আৰু উত্তৰণ ঘটাবৰ কাৰণে এই পঢ়া শুনা কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। তো পৃথিৱীখনতো এতিয়া এটা সৰু এখন গাঁও হৈ থকা নাই, এখন গোটেই পৃথিৱীখন এখন গাঁও হ'ল, এখন সৰু ক্ষুদ্ৰ এটা অঞ্চলত আবদ্ধ হৈ থকা নাই। তো আমি কৰোঁতে মানে কি হৈছে, লিমিটেশ্যন এটা আছিলে। অন্য কথা একো নাই, আমি ফাংচন কৰিছিলো, সেই সময়ত ইলেক্ট্ৰনিক মিডিয়া ইমান হেৰি নাছিলে, একষ্টিক কৰিলে আমি হয়তো বেটাৰী চেটাৰী বা এইবিলাক এনেকুৱা ধৰণৰ কামতে কৰিছিলো। যিবিলাক এইবিলাক ইলেক্ট্ৰনিক বাদ্যবিলাক যিবিলাক থাকে, এইবিলাক যিবিলাক গেজেটছ আছে সেইবিলাক এনেকুৱা ইম্প্ৰভাইজ নাছিলে আৰু। এতিয়াতো বহুতখিনি আগবাঢ়িলে, আমাৰ ৰবীন গগৈটো জানিব বুজিব, ভালকে ক'ব পাৰিব। তো আৰু সংগীতৰ যিটো সুৰৰ যিটো মানে এটা পৰিৱৰ্তন, সেইবিলাকো থাকে। এতিয়া পৃথিৱীখন এখন যেতিয়া গাঁও হৈ গ'ল, তেতিয়া আমি বিভিন্ন কাণ্ট্ৰিৰ গান শুনিবলৈ পাইছো আজি মোবাইলত। তাৰ সংগীত শুনিব, আগতেও শুনিছিলো, আগতে কেছেট আছিলে, ৰেকৰ্ডছ আছিলে, EP লং প্লে, হয়নে বাৰু? গতিকে সেই সময়ৰ যিটো মানে কষ্ট কৰি শুনিছিলে, আৰু এতিয়া হ'ল কি হ'ল, গানৰ এটা উদ্দেশ্য আছে। গানে পৃথিৱীক সুন্দৰ কৰিব পাৰে, সকলো সুন্দৰে বস্তু মানে সুন্দৰ কৰিব পাৰে। আৰু গতিকে মই ভাবো মানে এতিয়া অন্য ধৰণেতো এজন আমাৰ হেৰিয়ে কৈছিলেচোন, আমাৰ আগৰ যিবিলাক আমাৰ ভূপেন হাজৰিকাদেৱে তেখেতে কৈছিল যে গীটাৰখন দেখিবলৈ কোৱা নাছিল জানো, যে এইখন গীটাৰ নহয় বোলে, এখন বোলে হেৰি হয়, পৃথিৱী পৰিৱৰ্তন কৰা, সমাজ পৰিৱৰ্তন কৰা এটা হাতিয়াৰ। পল ৰবচনে কৈছিলে, যে পল ৰবচন লগ কৈছিলে বোলে এইখন কি হয়, এইখন কি বোলে গীটাৰ। তেওঁ কৈছে এইখন গীটাৰ নহয়, এখন সমাজ পৰিৱৰ্তন কৰিব পৰা এটা ডাঙৰ অস্ত্ৰ। তাৰ অৰ্থ কি? তাৰ মিউজিকৰ যোগেদি তেওঁ সমাজবাদী চিন্তাৰ মানুহ আছিলে, সেই সূত্ৰে পৃথিৱীখন যাতে নিষ্পেষিত মানুহবিলাক যাতে উত্তৰণ ঘটক, সকলোৱে যাতে সমভাৱে জীয়াই থাকিবলৈ পৰা অধিকাৰ পায়, তেনেকুৱা কথা। গতিকে এটা মানসিকভাৱে মানে মানুহবিলাক সমাজত যদি উত্তৰণ ঘটাবলৈ হয়, তেনেহ'লে সংগীত, যিকোনো কলা, সাহিত্যই হওক, এইবিলাক এটা চৰ্চা হ'ব লাগে। আপুনি এতিয়া গান নিজে পৰিৱেশন কৰে আৰু নিজে ৰচনা কৰে বা গীত এটা নিৰ্মাণ কৰে। এটা গীত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা এটা ৰচনা কৰাৰ ক্ষেত্ৰত আপোনাৰ কিমান সময় লাগে? এইটো কথা এনেকুৱা, কেতিয়াবা মানে এই তুমি নিজে এজন কবি, তুমিতো কবিতা লেখা, আমি জানো তোমাৰো তেনেকে এটা কবিতা কেনেকে নিৰ্মাণ হয়, সেই কথাটো ক'লে নিশ্চয় তুমি নিজৰ কৰ্মব্যস্ততাৰ মাজতে কেতিয়াবা হয়তো 2 লাইন লিখি থৈ গ'লা, তাক তোমাৰ মনলৈ এনেকুৱা এটা আহিছে, তোমাৰ অতি মানে কৰ্মব্যস্ততা আছে, তথাপি তুমি তোমাক মাতি আছে, তুমি তাতে লিখি দিলা। গতিকে তোমাৰ মনটো যেতিয়া ভাল লাগিব লাগিব। মোৰ মানে তেনেকুৱা কথা নাই। আমাৰ হেৰি আছে বন্ধু, আমাৰ ভাইটিও হয়, ফ্ৰেণ্ডো হয়, ফিলচফাৰো হয়। গতিকে কথাবোৰ এনেকুৱা, আমি গান এটা কৰিলে আমি তালৈ কথা পাতো, তাক কওঁ মই কেনেকে কৰিছো, অকণ চাই দিবি, সি আহে চাই, বা মই তালৈ যাওঁ। গতিকে সুৰবিলাক মানে মনলৈ যেতিয়া আহে, তেতিয়া সেইটো ক'ৰবাত মানে মনতে ভাবিয়ে থাকো, এনেকে মনলৈ বহুত দিন কথাটো মানে গানটো সেই 2টা লাইন এনেকৈ লৈ ভাবি থাকো, সুৰ কৰি থাকো এনেকে। আমি পুনৰ গীত এটা আপোনাৰ মাজত শুনি লওঁ। ঠিক আছে। মই গানটো বোলে মনতে আছে গাইছো বাৰু। এইটো হীৰেণ ভট্টাচাৰ্যৰ গান, অসমৰ বিশিষ্ট কবি। এটা মই ৰেডিঅ'ত গাইছিলো। সি যে কিমান দিনৰ গান, সি যে কিমান দিনৰ গান, সোণৰ
আজলি ভৰাই দিলো যে ফুল, আজলি ভৰাই দিলো যে ফুল, দুখন সকলো সাৰি। সি যে কিমান দিনৰ গান, ও মোৰ সোঁৱৰণি। আৰু তুমে দেখো তো লাৱণী মুখ, জয় কৰি গ'ল মোৰ ফুলৰ কৰণী। বুকু ভৰি মোৰ থাকি বনে দুখ, মোৰ ফুলনি সবাতো ধুনীয়া ৰাণী। সোঁৱৰণি মোৰ শেষ হ'ল তোৰ বাণী, শৰাই ভৰাই দিলো যে ফুল, শৰাই ভৰাই দিলো যে ফুল, তাতো চকু পানী। সি যে কিমান দিনৰ গান, ও মোৰ সোঁৱৰণি। সি যে কিমান দিনৰ গান, ও মোৰ সোঁৱৰণি, ও মোৰ সোঁৱৰণি। সংগীতৰ এনেকুৱা মহামুখ হেৰি আছে, আকৰ্ষণ আছে যে এবাৰ আমি শুনি থাকিবই মন যায়। আৰু আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ লগত আমি অভিন্ন হিচাপে দেখা পাওঁ, আমি আমাৰ সকলোৱে শ্ৰদ্ধা শ্ৰীযুত ৰমেন গগৈ, আৰু আপোনালোকৰ অভিন্ন বুলি কোৱা হয় প্ৰতিটো অনুষ্ঠানত আমি ৰমেন গগৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম, আমি এই দিলীপ দত্ত ডাঙৰীয়াৰ বিষয়ে আপোনাৰ কেনেধৰণে পাইছে, আপোনাৰ এই মুহূৰ্তত কি বুলি ক'ব? অনুষ্ঠানলৈ ধন্যবাদ জনাইছো। সংগীত যাত্ৰাটো যেনেদি মোৰ 90 চনৰ পৰাই হৈছে, তাৰ আগত আমি এনেই আমি বিহু লগত জড়িত, ৱেষ্টাৰ্ণ কালচাৰ বা আমাৰ যিটো ধ্ৰুপদী সংগীত, তাত 90 চনৰ পৰাহে আহিছো আমি। দিলীপ দাক লগ পাইছিলো ঠিক 97, 98 মান নেকি। আগতে ষ্টেজ পাৰফৰ্মেঞ্চ কৰি থাকে, ষ্টেজত প্ৰগ্ৰেম কৰিলে আমি চাবলৈ যাওঁ, সেইটো আকৰ্ষণ। তেওঁ গীতবোৰ যেতিয়া চলিছিলে সেইখিনি সময়ত, বিহুৱে আধুনিক গীত চলে, তেওঁলোকে তেতিয়া ভাল পাৰফৰ্মাৰ আৰু তেওঁ ধৰক বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে। এতিয়া কিবা এনেকুৱা ধৰণৰ আমোদজনক দুইটা ঘটনা ঘটিছে নেকি, যিটো এতিয়া উল্লেখ কৰিব পৰা হয়? প্ৰগ্ৰেমত তেনেকে আমি ক'ৰবাত ফাংচন কৰিবলৈ গ'লে ধেৰ ঘটে তেনেকুৱা। এবাৰ চকীমুখত গৈছিলো ন, চকীমুখত প্ৰগ্ৰেম কৰি এতিয়া কমিটি নাই, তাতে স্কুলতে আমি বহি শুব লগা হ'ল আৰু ৰাতিপুৱা 6-7টা বজালৈকে মানুহ নাই। তেনেকুৱা ধেৰ ঘটনা আছে, সেইবিলাক হৈ যায়, শিল্পী জীৱনত ঘাট প্ৰতিঘাত ধেৰ থাকে। ভাল লাগে, সেইবিলাকে আমাক এটা সংগ্ৰামী পথ এটা উলিয়াই দিয়ে, সৃষ্টিৰ এটা উৎসৱ হয়, সৃষ্টি এটা উৎসৱ হয় তাত। সেই তেনেকে লগ পাই লিলিদাক লগ পোৱাৰ পৰা আৰু সংগীতটো এটা আৰু অলপ গঢ়িবলৈ গ'লগে আৰু তেওঁৰ লগত এইবোৰ সংগীতৰ কথাও শিকিলো অলপ। হেৰি চনৰ পৰা গান গাইছিলো মই, জোৰবানীত গাইছিলো প্ৰথমতে, ডিব্ৰুগড় জোৰবানীত গাইছিলো। জোৰবানীত গোৱাৰ পাছত মই অডিশ্যন দিবলৈ ক'লে, এইটো বহুত এওঁলোকৰ নিচিনা যিবিলাক মানুহ আছে, বহুত অডিশ্যন আচলতে মই আগতেই দিব পাৰিলে, তেতিয়া মই ষ্টেজ শ্ব' কৰি থাকো। তাৰ পৰা মই যেতিয়া খুব বেছিকে ক'লে যে
ইণ্টাৰেষ্টিং কথা এটা কওঁ, এই যে হাৰমনিয়ামটো এইটো যে বাজি আছে, এইটো মোক বন্ধুবিলাকে মানে কিনি দিয়ে। মোক বন্ধুবিলাকে মৰমত কিনিছিল এই হাৰমনিয়ামটো। গতিকে এইটো মই যন্ত্ৰ ৰাখিছোঁ ভালকে। গতিকে মই মানে সেইসকল বন্ধুলৈ মই কেতিয়াবা জ্ঞাপন কৰিছোঁ, যিসকলে মোক এই হাৰমনিয়ামটো মৰমতে দিছিলে যে দেউতা আপুনি নিশ্চয় আপুনি কি কৰিব, গান চান কৰিব। তো গতিকে সেইবুলিকৈ আমাৰতো অনুপ্ৰেৰণাটো এতিয়া তেনেকুৱাতো মই 80 চনৰ পৰাই 80 নহয়, 90ৰ সেইটো সময়তে জোৰণি লোৱাৰ আগতে গাইছোঁ। তাৰপিছত 90 চনৰ পৰা আৰু মই অডিশ্যন পাছ কৰিছোঁ। তাৰপিছত আৰু মই মানে যিটো আমাৰ গীতৰ খাই বুলি কৈছে মানে সেইটো মই অনুষ্ঠান পাবলৈ অতি সোনকালে মানে সক্ষম হ'লোঁ। মানে মানুহে ক'লে ভাল পালে। গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু মই এটা কথাই ভাবোঁ যে মানে গান অকল মানে কিছুমান শব্দৰ সমষ্টি নহয়। গতিকে লিৰিক্সটো ভাল হ'বই লাগিব। গান এবিধ সাহিত্য, লিটাৰেচাৰ। গতিকে গান যদি সাহিত্য বুলি হয় তেতিয়াহ'লে গানটো বহুত মানুহে লিখে গান। সকলোকে সন্মান জনাই ক'ব পাৰি, যেনেকে এটা কবিতা তুমি যদি জানা, কবিতা লেখা মানুহ বৃদ্ধি পাইছে, কিন্তু সেই কবিতাৰ কবি হিচাপত সেইটো খুব আমাৰ হেৰি চাই কৈয়ে যায়, আমাৰ হিৰণ্য দেৱে কৈ গৈছে যে মানে সকলো কবি নহয়, তেখেতৰ বেংগলী এটা পঢ়া হৈ আছে যে কিছুৱে কবি। গতিকে আমি সেইধৰণে সকলো গায়ক মানে শিল্পীকে সন্মান কৰি এইটো ক'ব পাৰি যে গান গায়, সেই লিৰিক্সটো চাব লাগে। লিৰিক্স এটা সাহিত্য। আপোনাৰ সুদীৰ্ঘ জীৱনত আপুনি এককভাৱে নিৰলস হিচাপে সাহিত্যৰ লগতে যিহেতু সংগীতো এক প্ৰকাৰ সাহিত্য আপুনি কৈছে, গতিকে সাহিত্য এক প্ৰকাৰ আপুনি চৰ্চা কৰি আহিছে। আমি লক্ষ্য কৰিছোঁ যে আপোনাৰ ঘৰত প্ৰায়ভাগ মূল সুঁতিত আলোচনী আমি দেখা পাইছোঁ। আপুনি নিশ্চয় যথেষ্ট অধ্যয়ন কৰে, অধ্যয়নৰ যোগেদি আপুনি নতুন নতুন সৃষ্টি কৰি আহিছে। যিহেতু আপুনি আমাৰ এই অঞ্চলটোৰ এজন প্ৰবীণ প্ৰসিদ্ধ শিল্পী, কণ্ঠশিল্পী। এতিয়া নতুনকৈ যদি উঠি অহা প্ৰজন্মসকলে সংগীত চৰ্চা কৰে, কি ধৰণে তেওঁলোকে সংগীত চৰ্চা আৰম্ভ কৰিবলৈ কৰা উচিত? আপুনি এই ক্ষেত্ৰত কি ধৰণৰ পৰামৰ্শ আগবঢ়াব? প্ৰথম কথা এটা ৰুচি তৈয়াৰ কৰিব লাগে। সংগীতৰ যাত্ৰাই হওক, নাটকৰ যাত্ৰাই হওক, মানে এটা শিল্পসন্মত আৰু এটা তথ্যগত যিটো এটা অনুশীলন, গভীৰ অনুশীলন, গভীৰ মননশীল এটা মন লৈ পেলাই যিটো সংগীতত প্ৰৱেশ কৰে, নাটকত প্ৰৱেশ কৰে, মই ভাবো সেইসকল মানুহ সফল হ'বই। আৰু সফলটো এনেকুৱা বস্তু নহয়, ক্লিক বস্তুটো বহুত মানুহ ক্লিক হয়, কিন্তু এইটো সময় সেই মানুহৰ মনত নাৰাখিব পাৰে। এটা আপোনালোকেও জানে যে সময় ক্লিক কৰিবলৈ বহুত কেতিয়াবা দেৰি হয়। এইটো ভাবিব নালাগে যে এইটো ক্লিক নহ'লো মই। গতিকে সংগীতৰ মানদণ্ড বঢ়াবৰ কাৰণে পঢ়া শুনা কৰিব লাগিব। আমাৰ যিসকল অগ্ৰজ মানে গীতিকাৰ আছে, তেওঁলোকক যিবিলাক পুথিপাঁজি আছিলে পঢ়িব লাগিব। অসমীয়া ভাষা সাহিত্যৰ লগত সম্পৰ্ক ৰখা, অন্যান্য দেশীয় যিবিলাক আছে আমাৰ ওচৰ চুবুৰীয়া পঢ়িব পৰা, সেইবিলাক পঢ়িব লাগিব। তাতনো কেনেকুৱা ধৰণৰ গান চলিছে, তাতনো কেনেকুৱা কবিতা চলিছে, পশ্চিমবংগত, উৰিষ্যাত কেনেকুৱা চলিছে, মহাৰাষ্ট্ৰত কি হৈছে। গতিকে এটা সংযোগ এটা স্থাপন কৰিবলৈ আৰু অনুশীলন কৰিবলৈ এতিয়াতো বহুত সুবিধা হৈছে। আৰু এইটো এটা মানে এতিয়া হ'ল কি, কথাটো মানুহক খুব সোনকালে এটা মানে হেৰি লাগে, এটা মানে কেলে প্ৰতিষ্ঠা লাগে। যিকোনো কথাত সোনকালে প্ৰতিষ্ঠাটো খুব বিচাৰে। ভাইৰেল হয় যুগ এটা, সোনকালে ভাইৰেল হ'ব লাগে, সোনকালে প্ৰতিষ্ঠা। সোনকালে হোৱাটো অকণমান শান্ত হৈ যায়, অকণমান মননশীলভাৱে যদি আগবাঢ়ে নিশ্চয় সফল হ'ব। আৰু মানুহে বহুত দলে মনত ৰাখিব বুলি মই বিশ্বাস কৰোঁ। মোৰ সেইটোৱে মানে ধাৰণা। আৰু আপোনাৰ এতিয়া যদি আমি জানিব বিচাৰোঁ, আগন্তুক দিনত বা ভৱিষ্যতৰ পৰিকল্পনা আপুনি কিবা ৰাখিছে নেকি, বা ভাবিছে নেকি যে আগন্তুক সময়ত আমি এইখিনি কামেই কৰিম? তেনেকুৱাতো আছে। মই এতিয়াতো মানে কি, মইতো নিজক কাৰণে বুঢ়া বুলি নাভাবোৱেই। মই সিহঁতৰ ৰমেন্টৰ লগতে থাকোঁ, আৰু মই চিৰ তৰুণ এজন। গতিকে মোৰ দায়িত্ব থাকিলেও মই এইবিলাক ঘূৰিয়ে থাকোঁ। আৰু মই এতিয়া এটা গান, মোৰ এজন বন্ধু আছে, কবি ৰঞ্জিত বৰুৱা, তেওঁ মুম্বাইত থাকে। তেওঁ এটা গান, তেওঁ মানে
তিনিচুকীয়াত আছিলে। তিনিচুকীয়াত থকাৰ সেই সময়ত তেওঁৰ সমনীয়া লগৰীয়া যিসকল একেলগে পঢ়া, একেলগে হেৰি কৰা, খেলা ধূলা কৰা, সেই যিটো মানে স্মৃতিৰ এটা যিটো দুৱাৰদলিত তেওঁ থিয় হৈ চাইছে, উভতি চাইছে, সেই তেনেকুৱা ধৰ্মীয় এটা গান মোৰ তাৰমানে এতিয়া আমি এইটো কম্প'জ কৰিছো। কালি আমি গৈছিলো ইয়াত, সেই গানটো কৰি আছো এতিয়া। সেইটো মই অকণমান ঘূৰাই দিব পাৰো ন? ঘন কুঁৱলী মোৰ খিৰিকী মুখ নয়নতৰা ফুল, মোৰ খিৰিকী মুখ নয়নতৰা ফুল, আছো যদিও সেই খিৰিকীৰে জুমি চালে কচুজান ফিল্ডখন, সেই খিৰিকীৰে জুমি চালে কচুজান ফিল্ডখন, সময় তুমি থমকি ৰোৱা উচ পিচ আমাৰ মন, তিনিচুকীয়া নহয় টাউন সপোনৰ মৌবন, নদীৰ দৰে বৈ আহে সোঁৱৰণিৰ ৰেলখন, নদীৰ দৰে বৈ আহে সোঁৱৰণিৰ ৰেলখন, জীৰ্ণ এখন ৰিক্সাৰে আহি ডেইলি বজাৰ পোৱা, ওচৰতে থকা কৰ্ণেশ্যনত মেটিনী শ্ব' চোৱা, অনুপমটো পৰেনে মনত, অনুপমটো পৰেনে মনত, অনুপমটো পৰেনে মনত, মই অকণ গাইলো। খুব এটা সুন্দৰ গীত আপুনি আমাক উপহাৰ দিলে এই মুহূৰ্তত। আচলতে আমি যেতিয়া গানৰ লগত হেৰি হৈ যাওঁ, নিমজ্জিত হৈ যাওঁ, আমাৰ যেন গোটেই দুখ কষ্ট ইত্যাদি উদ্বিগ্নতা সকলো নোহোৱা হৈ যায়। ই এক প্ৰকাৰৰ আমাৰ সঞ্জীৱনী শক্তি, আৰু আপুনি এই সঞ্জীৱনী শক্তি সুদীৰ্ঘ সময় চৰ্চা কৰি আহিছে, আৰু এই যে সংগীত চৰ্চা কৰি আহিছে, ইয়াৰ যোগেদি আপুনি এজন সুখী ব্যক্তি হিচাপে অন্ততঃ নিজকে দাবী কৰিব পাৰে। যিসকলে সংগীতৰ লগত জড়িত, শিল্পৰ লগত জড়িত, তেওঁলোকে যি সুখ পায়, যি আনন্দ পায়, এই আনন্দ সুখ সাধাৰণতে ব্যক্তিয়ে মই একদম শিশুৱে যিটো আনন্দ পাওঁ মই সেইটো পাওঁ। আমি এতিয়া সংগীত পালে আমাৰ ৰাতি কিমান সময় হৈ যায় আমি একো ক'ব নোৱাৰো। কোমল আনন্দ, আমি যথেষ্ট আনন্দ পাওঁ, আৰু সেইকাৰণে কিছুমান কথাত আমি সমাজত থাকিও জানো নাজানো, কিছুমান আঁতৰি থাকিও ভাল পাওঁ, অসামাজিক ব্যক্তি নহয়, সামাজিক ব্যক্তি। সমাজ নহ'লে কেনেকৈ থাকিব মানুহ, কিন্তু হ'লেও কি আমাৰ যিটো একাকীত্ব আমি ভাল পাওঁ, অকলে থাকি ভাল পাওঁ, আৰু নিজৰ প্ৰিয় বন্ধু বান্ধৱলৈ ভাল পাওঁ, তেনেকুৱা সেইবিলাক আমি সমাজখনক বেয়া নাপাওঁ, আৰু আমি ইজন শ্বেয়াৰ কৰি মনৰ কিবা ভাল, তেনেকে তোমাকো লগ পাওঁ, তোমাৰ লগতো কথা পাতো, ইয়াত যিসকল পৰা আছে আমাৰ শ্ৰদ্ধেয় আমাৰ ছাৰ সুনাম ছাৰ আছে, তেখেতৰ ওচৰতো দেখা কৰোঁ, যাওঁ, কেতিয়াবা কথা পাতো সকলোৰে লগত। আৰু এইটো নহয় যে অকল এই লাইনৰ মানুহবিলাকত থাকিলে এইটো কথা নহয়,
আপুনি বেলেগ কাম এটাত আজি জড়িত হৈ আছিলে, গতিকে জোৰ কৰি মাতি আনিলোঁ। তাৰ মাজতো আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অনুষ্ঠানটো সামৰাৰ আগতে আপোনাৰ যিহেতু অভিন্ন সংগী, আমাৰ সকলোৱে শ্ৰদ্ধা ৰমেন গগৈ দাৰ, আপুনি আৰু শেহতীয়াকৈ কিবা পৰিকল্পনা আছে নি আপোনাৰ? আছে হয় বিহু নহয়, বিহু গান এটা হৈ গৈছে বাৰু। হয় ভাইটি এটাই গাইছে। নিজে ৰচনা কৰি হয় হয় বাকী এইটো আধুনিক গীতৰ প্ৰচেষ্টা চলি আছে। তেওঁ কিমান কি কৰিব পাৰোঁ। আৰু অলপ আজিকালি বাজেটটো বেছিতো, সেইটো কাৰণে অকণমান লেট হৈ যায় কামবোৰ। অনুষ্ঠানটো এতিয়া শেষ কৰোঁ দৰে কৈছোঁ যদিও যে অনুষ্ঠানটো শেষ কৰিব মন যোৱা নাই, যে আকৌ আমি আৰু গান শুনিম, সেই হেঁপাহটো শেষ হোৱা নাই। আমি যদি আৰু এটা ছুটিকৈ শুনিব পাৰোঁ, আমি তাৰ পৰা অনুষ্ঠানটো সামৰিম। दीवारों से मिलकर रोना अच्छा लगता है, दीवारों से मिलकर रोना अच्छा लगता है, हम भी पागल हो जाएंगे ऐसा लगता है। कितने दिनों के प्यासे होंगे यारो चो तो, कितने दिनों के प्यासे होंगे यारो चो तो, शाम ढले इस सोने महल में दरिया लगता है, हम भी पागल हो जाएंगे ऐसा लगता है, दीवारों से। ধন্যবাদ। আচলতে এই কথা কোৱা হয় যে মানুহৰ হৃদয়খন এখন ৰিক্ত হৃদয় বুলি কোৱা হয়, আৰু সেই ৰিক্ত হৃদয় সংগীতে পৰিপূৰ্ণ কৰে বুলি কয়। আৰু আজি গোটেই অনুষ্ঠানটো যেতিয়া আমি কৰাৰ লগে লগে গোটেই পৰিৱেশটো জীপাল আৰু জীৱন্ত হৈ পৰিলে। সঁচাকৈ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিব লাগিব। তথাপিতো আমাৰ আধৰুৱা হৈ থাকিলে অনুষ্ঠানটো, আমি পুনৰ ভৱিষ্যতে আপোনাৰ লগত বহিম, আমি পুনৰ এনেকুৱা সংগীতৰ বিষয়ে কিছু কথা আলোচনা কৰিম, আপোনাৰ পৰা নতুন 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 গীত আমি শুনিম। আৰু একেবাৰে শেষত কি ক'ব? মই তোমালোকক ধন্যবাদ জনাইছোঁ এইকাৰণে যে তোমালোকে এটা নতুন ধৰণৰ নিজৰ এটা হেৰি কৰিছা, আৰু এই প্ৰচেষ্টাটো তোমালোকে অব্যাহত ৰাখা, আৰু সংগীতে হওক সাহিত্য হওক এইবিলাকৰ এটা যিটো ৰুচি সেইটো যাতে গঢ় লৈ উঠে, সামাজিক বাতাবৰণটো যাতে সুস্থ হয়, এইখিনি অৰিহণা যোগাব পাৰিবা বুলি মোৰ বিশ্বাস আছে। তুমি নিজে এজন কবি, এই ক্ষেত্ৰত তোমালোকৰ এটা সংগবন্ধু পৰিকল্পনা সফল হওক, আৰু মোৰ নিচিনা এজন সাধাৰণ মানুহ ওচৰলৈ অহাৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু মই ভুলে শুদ্ধই কিবা কিবি গাই দিলোঁ, সেইটো কাৰণে চাগে শ্ৰোতাসকলৰ মাজতো মই ক্ষমা বিচাৰিছোঁ। বেলেগ সময়ত মই কেতিয়াবা ভালকৈ অনুষ্ঠান পৰিৱেশন কৰি দিম। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমাৰ মাজত আছিল অনাতাঁৰ শিল্পী সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ দত্ত ডাঙৰীয়া। আৰু আমাৰ এই গোটেই অনুষ্ঠানটো সুবিবেচনা কৰিলে আমাৰ সহযোগী সম্পাদক মহম্মদ ৱাহিদ আলী আৰু সহযোগী সম্পাদক দৰ্শনা চেতিয়া। গোটেই প্ৰগ্ৰামকেইটাক প্ৰতিটো অনুষ্ঠান তেওঁলোকে অশেষ কষ্টৰ মাজতে আমাৰ অনুষ্ঠানটো তেওঁলোকে কৰি দিয়ে। তেওঁলোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেওঁলোকে আঁৰত থাকে,
মূল কামখিনি তেওঁলোকে কৰে। তেওঁলোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰি দৰ্শকসকলক আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ।